এবাৰ বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ভাদ মাহতে কংগ্ৰেছ ওলাই আহিব কংগ্ৰেছে এবাৰ ৰাজ্যত পুনৰ আন এক যাত্ৰা আৰম্ভ কৰিব ভাৰতজোৰো ন্যায় যাত্ৰাৰ পাছতে ৰাজ্যত বা অসমত কংগ্ৰেছে আৰম্ভ কৰিবলৈ লৈছে আন এক যাত্ৰা যত জুনাইৰ পৰা শুনাইলৈ কংগ্ৰেছে জনমানসলৈ যোৱাৰ পূৰ্বে এনেদৰে জনমানসৰ ওচৰলৈ যাবৰ বাবে এই যাত্ৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ভাৰতজোৰো ন্যায় যাত্ৰাৰ পাছতে এইবাৰ অসমত কংগ্ৰেছৰ আন এক যাত্ৰা জুনাইৰ পৰা শুনাইলৈ শীৰ্ষক এক যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে ৰাজ্যত আৰম্ভ কৰিব কংগ্ৰেছে আন এক যাত্ৰা উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনমানসলৈ কংগ্ৰেছক লৈ যোৱাৰ আন এক প্ৰয়াস ৰাজ্যৰ 43টা বিধানসভা সমষ্টিত 43 দিনীয়া ধাৰাবাহিক যাত্ৰা কৰিব কংগ্ৰেছে আৰু এই যাত্ৰা ভাদ মাহতে কংগ্ৰেছে আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে চলিত মাহতে অসমীয়া মাহতে এই আৰম্ভ কৰিব এই যাত্ৰা এখন বাছ আৰু এখন সৰু গাড়ী ব্যৱহাৰ কৰাৰ ঘোষণা কৰিছে আৰু কংগ্ৰেছৰ নতুন যাত্ৰাক লৈ ঘোষণা কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই এই ঘোষণা কৰিছে যে ভাৰতজোৰো ন্যায় যাত্ৰাৰ পাছত অসমত কংগ্ৰেছৰ আন এক নতুন যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে জুনাইৰ পৰা শুনাইলৈ শীৰ্ষক এক যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনমানসলৈ কংগ্ৰেছক লৈ যোৱাৰ আন এক প্ৰয়াস এনেদৰে কংগ্ৰেছৰ আৰু কংগ্ৰেছে হাতত লৈছে এই পদক্ষেপ ৰাজ্যৰ 43টাকৈ বিধানসভা সমষ্টিত 43 দিনীয়া ধাৰাবাহিক যাত্ৰা কৰিব বুলি ঘোষণা কৰিছে কংগ্ৰেছে আৰু এই যাত্ৰা ভাদ মাহতে কংগ্ৰেছে আৰম্ভ কৰাৰ সিদ্ধান্ত আৰু এই যাত্ৰাত এখন বাছ আৰু 100খন সৰু গাড়ী থাকিব বুলি ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আৰু এই যাত্ৰাৰ জৰিয়তে যাতে কংগ্ৰেছক জনমানসলৈ লৈ যাব পৰা যায় আৰু ৰাজ্যৰ যি সমষ্টি সকলো সমষ্টিতেই দুখ দুৰ্দশাৰ কথা আলোচনা কৰিব ৰাইজৰ সৈতে মত বিনিময় কৰিব সাংবাদিক বুদ্ধিজীৱীৰ সৈতে বাৰ্তালাপ কৰিব সকলোৰে সৈতে আলোচনা বিলোচনা কৰিব যি সমষ্টিত সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে কি ব্যৱস্থা হাতত ল'ব পৰা যাব সেই পদক্ষেপ হাতত ল'ব বা সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে উপনিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এনেদৰে কংগ্ৰেছে আন এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ গৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ 43টাকৈ বিধানসভা সমষ্টিৰ প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব আৰু সেই যাত্ৰাকালত সকলো জনমানসলৈ কংগ্ৰেছক লৈ যোৱাৰ বাবে আৰু সমান্তৰালভাৱে ৰাজ্যৰ জনতাৰ কাষত থিয় হৈ দুখ দুৰ্দশা লগতে সমস্যা সকলোবিলাক বুজ ল'বৰ বাবে কংগ্ৰেছে এই যাত্ৰা কৰিব বুলি ঘোষণা কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মন্তব্য আছে এই যাত্ৰাৰ সন্দৰ্ভত ভূপেন বৰাই কি কৈছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম দলবিলাকৰ আৰু আমাৰ জুনাইৰ পৰা শুনাইলৈ আমাৰ 3টা কাৰ্যসূচী হ'ব জুনাইৰ পৰা শুনাইলৈ শদিয়াৰ পৰা মন্দিয়ালৈ ঢেকীয়াজুলিৰ পৰা নাগৰিজুলিলৈ তাৰ প্ৰথম কাৰ্যসূচী জুনাইৰ পৰা শুনাই আজি আমি ৰূপৰেখা তৈয়াৰ কৰিলোঁ সকলো জিলা সভাপতি ব্লক সভাপতি ৰাজ্যিক নেতৃত্ব বিধায়কসকল আমাৰ PAC কমিটি মেম্বাৰ আমি সকলোৰ দিহা পৰামৰ্শ লৈ আজি আমি চূড়ান্ত কৰিলোঁ জুনাইৰ পৰা শুনাইলৈ আমাৰ যাত্ৰাটো কেনেকুৱা হ'ব আৰু তাৰিখৰ সম্পৰ্কত আমি আজিয়ে সিদ্ধান্ত কৰিব পৰা নাই অসমীয়া কেলেণ্ডাৰ চাব লাগিব পূজা আছে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী আছে শংকৰ উৎসৱ আছে কৃষ্ণ জন্মাষ্টমী আছে মাধৱদেৱৰ জন্মতিথি আছে এই গোটেই দুৰ্গা পূজা বিশ্বকৰ্মা পূজা কাৰ্যসূচীখিনিৰ লগত যাতে আমাৰ কাৰ্যসূচীটোৱে কোনো ধৰণৰ অসুবিধা নহয় এই কথাখিনি চাই আমি তাৰিখটো খুব সোনকালে সিদ্ধান্ত ল'বৰ কাৰণে সভাই আমাক কৰ্তৃত্ব দিছে আমি জুনাইৰ পৰা শুনাই যি কাৰ্যসূচী হ'ব 43 দিন হ'ব একেৰাহে 43 দিন হ'ব নে নহয় এতিয়া কৈ দিব নোৱাৰোঁ কাৰণ পূজাৰ মাজত যদি পৰি যায় শংকৰদেৱৰ উৎসৱ পৰি যায় এতিয়া সেই অনুপাতে কাৰ্যসূচী বন্ধ থাকিব কিন্তু ধাৰাবাহিকভাৱে 43 দিন বিভিন্ন চৰকাৰী বা আনুষ্ঠানিক বন্ধবিলাকক বাদ দিম আৰু এটা দিন ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি শোৱা সময়লৈকে অসম কংগ্ৰেছৰ
আমাৰ গোটেই প্ৰদেশ কংগ্ৰেছখনক 4 ভাগ কৰা হ'ব। এখন জিলাত এটা গ্ৰুপ থাকিব ধেমাজিত, নেক্সট জিলাখনত 2 নম্বৰ গ্ৰুপটো থাকিব। সমগ্ৰ অসম কংগ্ৰেছ 4 ভাগত বিভক্ত হ'ব। আমাৰ গোটেইকেইজন বিধায়কক আমি 4 ভাগত ভাগ কৰিম। যদি এখেতে এটা গ্ৰুপৰ 4-5জন MLA যদি ধেমাজিত থাকে, তে লখিমপুৰত বেলেগ 5জন MLA থাকিব, সোণতপুৰত বেলেগ 5জন MLA থাকিব। এনেকৈ আমি ভাগ কৰিলে MP 3জন আমাৰ, এজন MP যদি ধেমাজিত থাকে, এজন MP লখিমপুৰত থাকিব, এজন MP বিশ্বনাথত থাকিব। আকৌ ধেমাজি MP জন আহি পেলাই শোণিতপুৰত আমাৰ কাৰ্যসূচীত যোগদান কৰিব। তেওঁ মাজত 2 দিন ছুটি পাব, কাৰণ বাকী MLA MP সকলৰ আৰু বহুত কাম থাকিব। অকল জোনাইৰ পৰা শুনাই কৰি থাকিলে নহ'ব। মই একেৰাহে থাকিম, কিন্তু বাকী আমাৰ MLA MP আৰু অফিচ বেয়াৰবিলাকক আমি মিনিমাম 3 দিন গেপ দিম। তেখেতসকলে এদিন ডিউটি কৰিব বা 2 দিন কৰিব, কৰি 3 দিন অন্য কামত জড়িত হ'ব। এই ধৰণে আমি কাৰ্যসূচীটো কৰিম। লগতে দিনটো আমি যেতিয়া এটা বিধানসভা সমষ্টিত থাকিম, তাক আমি 4টা ভাগত ভাগ কৰিছোঁ। গোটেই সমষ্টিটোত আমি এখন বাছ গাড়ীও লৈছোঁ, লগত অতি কমেও 100খন সৰু গাড়ী, একেবাৰে কমেও যিটো যাত্ৰা আমাৰ হ'ব, সেই যাত্ৰাটোত আমি 4খন জিলা পৰিষদ সামৰিম। 4টা জিলা পৰিষদ, কাৰণ আমি যি 43টা সমষ্টি লৈছোঁ, তাত ডিলিমিটেশ্যন এতিয়া ফাইনেল ৰিপৰ্ট আহিলেও আমি গম পাম যে 4টা জিলা পৰিষদ থাকিব। গতিকে 4টা জিলা পৰিষদত 4টা কাৰ্যসূচী। ৰাতিপুৱা 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত যিটো কাৰ্যসূচী আৰম্ভ হ'ব, আমি তাৰ নাম ৰাখিছোঁ মুক্ত কণ্ঠ। মুক্ত কণ্ঠত কোনো কংগ্ৰেছী বিষয়ববীয়া কথা নকয়, কেৱল সেই অঞ্চলটোৰ ৰাইজে কথা ক'ব, মুকলি মনেৰে, নিৰ্ভীকভাৱে, সঁচা কথাবিলাক। ক'ৰবাত যদি মোৰ ভুল আছে, আমাৰ দলৰ ভুল আছে, সেয়াও ক'ব। চৰকাৰৰ পৰা কি আশা কৰিছিলে, কি নিৰাশা হ'ল, অঞ্চলৰ মুক্ত কণ্ঠে তেওঁলোকে ৰাইজক ক'বৰ কাৰণে আমি এখন মঞ্চ দিম প্ৰথম মিটিংখনত। দ্বিতীয় মিটিংখন হ'ব 2nd জিলা পৰিষদত, যাৰ নাম দিছোঁ আমি দৰ্পণ, মানে আইনা। দৰ্পণত সেই অঞ্চলটোৰ, সেই সমষ্টিটোৰ সাংবাদিকসকলক ক'বলৈ সুবিধা দিম। বিশিষ্ট ব্যক্তি, আগশাৰীৰ নাগৰিক, সাহিত্যিক, বুদ্ধিজীৱী, জাতীয় সংগঠন, ব্যৱসায়ী, এই ধৰণে যিসকল লিডিং চিটিজেন, ইণ্টেলেকচুৱেলছ, কৰ্মচাৰী, আমি তেওঁলোকক ক'বলৈ দিম। আমি জানিব বিচাৰিছোঁ যে কংগ্ৰেছ দলে কি ধৰণৰ চিন্তা চৰ্চা আৰু সংশোধনী আৰু পৰামৰ্শৰ মাজেদি আগবাঢ়ি যাব লাগে। তাৰ নাম থাকিব দৰ্পণ। তাৰ পাছত আমি এটা কাৰ্যসূচী লৈছোঁ 3য় জিলা পৰিষদত। 3য় জিলা পৰিষদত যেতিয়া আমি সোমাম, তাত গোটেই সমষ্টিৰ, সেই সমষ্টিটোৰ প্ৰতিনিধি, বিভিন্ন দল সংগঠন, আমাৰ বিৰোধী দলৰ, আমাৰ লগত থকা দলবিলাকৰ আৰু আমাৰ বিভিন্ন সামাজিক সচেতন ব্যক্তিসকলক মাতি আমি তাৰ নাম দিছোঁ জোনাই বিননি, ধেমাজিৰ বিননি, তেজপুৰৰ বিননি বা তেজপুৰৰ বেদনা। বেদনা হ'বনে বিননি হ'ব, সভাত 2টা নামেই চলিছে। আমি ঠিক কৰিম যে সেই সমষ্টিটোৰ বেদনা কি, সেই সমষ্টিটোৰ সমস্যা কি, সেই সমষ্টিটোৰ ৰাইজে কি কাৰণে, কি বিষয়ে ৰাইজে আলোচনা হোৱাটো বিচাৰে, ইছ্যুজ কি, আমি এই বেদনা সম্পৰ্কে আমি কাৰ্যসূচী ৰাখিম। আৰু একেবাৰে শেষত সন্ধ্যা সময়ত আমি মন্থন হিচাপে এটা কাৰ্যসূচী ৰূপায়ণ কৰিম, য'ত কেৱল আমাৰ সেই সমষ্টিৰ কংগ্ৰেছৰ মানুহখিনি আৰু আমাৰ ৰাজ্যিকৰ পৰা যিখিনি মানুহ যাব, তেওঁলোকে বহি পেলাই দিনটোৰ গোটেই কাৰ্যসূচীখিনিৰ ওপৰত
এটা মন্থন কৰি সেই সমষ্টিটোত আগন্তুক পঞ্চায়ত নিৰ্বাচন, উপ নিৰ্বাচন বা MSC